নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি 31 জানুৱাৰী মেডাম মেফি। আজিৰ এই পবিত্ৰ দিনটোত সমূহ দেশবাসীলৈ মোৰ ফালৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো। মেডাম মেফি। মেডাম মেফিৰ পূৰ্ণ অৰ্থ হৈছে মৃতক দেৱতাসকলক পূজা কৰা। মে মানে প্ৰাৰ্থনা, দাম মানে মৃতক পুৰুষসকল, ফি মানে দেৱতা। মেডাম মেফিৰ 8কোণীয়া হফি, যাক দেওহাল বুলি কয়, মন্দিৰৰ নিচিনাকৈ বনাই 8খন মেহেঙা মানে শৰাই দি স্বৰ্গৰ ৰজা লেংডঙক মুখ্য কৰি 8জন দেৱতাক পূজা দি জনবিং বিচাৰে। জনবিং মানে আশীৰ্বাদ বিচাৰে উপৰি পুৰুষৰ পৰা। এই মেডাম মেফি অসমত পোনপ্ৰথম টিপামৰ বুঢ়া ডাঙৰীয়াৰ থানত আয়োজন কৰিছিল। নেদেখাজনক জনবিং বিচৰাৰ উপৰিও ড্ৰেগন অংকন কৰি পতাকা উত্তোলন কৰে আৰু সমূহীয়া ভোজৰ আয়োজন হৈছিল আৰু এই প্ৰথা এতিয়াও চলি আহিছে। 31 জানুৱাৰীৰ দিনটোত মেডাম মেফিক ধৰ্মীয় উৎসৱ হিচাপে পালন কৰা হয়। স্বৰ্গৰ স্বৰ্গাধিপতি লেংডঙক মুখ্য কৰি বাকী সকলোকেইজনক 8জন যি দেৱতা তেওঁলোকক পূজা এনেদৰে দিয়া হয়। টাই আহোমসকলে বিশ্বাস কৰে যেতিয়া তেওঁলোকৰ পূৰ্বপুৰুষসকল মৰি যায় আৰু মৰাৰ পিছত তেওঁলোকক দেৱতাৰ শাৰীত ৰাখে আৰু ওপৰৰ পৰাই তেওঁলোকে নাতিপুতিসকলক তাৰ পৰাই জনবিং বা আশীৰ্বাদ দিয়ে বুলি বিশ্বাস কৰে। মেডাম মেফিত প্ৰয়োজন হোৱা সামগ্ৰীসমূহ ইয়াত আপোনালোকে দেখিছে। কুকুৰা 28টা, কুকুৰা কণী 27টা, হাঁহৰ কণী 3টা, পকা কল 2 হাৰি, কেঁচা কল 2 হাৰি, আখৈ 500 গ্ৰাম, বৰা চাউল 2 কেজি, টোপোলা ভাত 3কোণীয়া ভাত, লোক লাও নাম লাও 2 লিটাৰ, তামোল 2 পোন, পাণ 1 মুঠা, কুঁহিয়াৰ 2ডাল, আদা 500 গ্ৰাম, সৰিয়হ তেল 1 লিটাৰ, নিমখ 1 কেজি, চাকি 10খন, শলিতা এমুঠি, গাখীৰ 1 লিটাৰ, গুড় 500 গ্ৰাম, কেঁচা পিঠা 1 কেজি। বৰ্তমান জীৱ হত্যা বা পূজা আদি জীৱ উৎসৰ্গা কৰাটো জনসাধাৰণে বেয়া পায়, গতিকে কণী, চাউল, আদা, নিমখ, মিঠাতেল এই সকলোবোৰে এই পূজাভাগ কৰিব পাৰি। আহোম ৰাজত্ব কালত সাজপাৰৰ ওপৰত গুৰুত্ব দিছিল। পাট মুগা, এৰী, এৰিয়া, মেজাংকৰি পাট, খোৱা মুগা সূতাৰে তৈয়াৰী কিংখাপ আৰু চপাপতীয়া কাপোৰ পৰিধান কৰিছিল। অসমীয়া শিপিনীয়ে ছাঁতে শুকোৱা, মুঠিতে লুকোৱা কাপোৰবোৰ উলিয়াইছিল। সূতা কাটিব নজনা, তাঁত বব নজনা ছোৱালীক থুপৰি বুলি মাতিছিল। আহোমসকলৰ পবিত্ৰ ধৰ্মপুথিখন হৈছে পাক পেন কাকা। আশা কৰোঁ এই দিনটো যাতে সবে সকলোকে আমাক যাতে আশীৰ্বাদ দিয়ে, সকলোৱে আমাক ৰাখে। আমি এইটো সংক্ৰান্তত এই পূজাভাগ আগবঢ়াওঁ। পূজা চলি আছে। হয়, এতিয়া পূজা আৰম্ভ হ'বহে। বাকী যিখিনি মাংগলিক কাৰ্যসূচী থাকে আমি ডাইভেষ্টিংখিনি হ'ল, মৈদাম প্ৰকল্পখিনি হ'ল, এতিয়া আমি পূজাভাগ আগবঢ়াওঁ। Nam
Song sao giang mong đẹp song buồn tí phải nắng lại đại bóng khăm mô tụ đề cháu chào cậu টাই আহোমসকলে পৰিধান কৰা পোছাকযোৰ দেখিছেনে মহিলাসকলে যে মূৰত পিন্ধি আছে সেইখন হৈছে ফাৰু চুলাটোক ফাচু মেখেলাখন ফাচিন ৰিহাৰ দৰে গাত লোৱা চাদৰখন ফালু কাণত পিন্ধিছে কেন আৰু হাতত ফেউফা আৰু পুৰোহিতসকলে যে মূৰত পাগুৰিটো সেইটো হৈছে কাইচেং মুং কিছু পৰিমাণে আমি সফল হৈছোঁ আগন্তুক দিনত আমাৰ কৰিবলগীয়া বহু আছে আৰু আমি ভাবোঁ যে সেই ধৰণে আমি কামসমূহ কৰি গৈ থাকিব লাগিব 100 বছৰীয়া আহোম ৰাজত্বৰ যি ইতিহাস সেই ইতিহাস সমৃদ্ধ ইতিহাস আমি সকলোকে জনোৱাৰ প্ৰয়োজন আছে ৰাষ্ট্ৰীয় পৰ্যায়ত আমি তাক প্ৰতিষ্ঠিত কৰাৰ প্ৰয়োজন আছে আৰু আমি এটা কথা গৌৰৱেৰে কওঁ যে আমাৰ প্ৰতিটো জনগোষ্ঠী বেছিভাগ জনগোষ্ঠীয়ে বিশেষকৈ এই ক্ষেত্ৰত মই আহোম লোকসকলক ধন্যবাদ জ্ঞাপন কৰোঁ যে আমি সকলোৱে কিন্তু নিজৰ পৰম্পৰাৰ ক্ষেত্ৰত এতিয়াও সক্ৰিয় বা এতিয়াও আমি এই ধৰণৰ এটা ব্যৱস্থা ধৰি ৰাখিছোঁ ইয়াতে সমূহীয়া ভোজৰ আয়োজন কৰিছে ভিডিঅ'টো বনাওঁতে ভুল ভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰিব কাৰণ আহোমৰ জীয়ৰী আছিলোঁ সেইবাবে নিজৰ জাতিটোৰ বিষয়ে জনাৰ হেঁপাহ আছিল আহোমৰ ওপৰত লিখা কিতাপবোৰ বিচাৰি পঢ়িছিলোঁ আৰু আপোনালোককো তাৰে দুটামান কথা জনালোঁ আগতেও মই এনেধৰণৰ ভিডিঅ' কিছুমান দিছোঁ হিষ্টৰিকেল প্লেচ বুলি ভিডিঅ'বোৰ আপোনালোকে চাব পাৰিব যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে জনাবলৈ নাপাহৰিব যদি পুনৰবাৰ কৈছোঁ ভুল হ'লে ক্ষমা কৰিব